নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে ৫৫৫০টা পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ দিব বিচাৰিছোঁ। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত এটা বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ। ইতিমধ্যে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু আজি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ অন্তিমটো দিন। আজি অন্ত পৰিব হয়তো আৰু দুটা দিনৰ কাৰণে যিসকল প্ৰাৰ্থী এবচেণ্ট আছিল তেওঁলোকৰ কাৰণে পুনৰ এখন নটিচ ওলাব আৰু ইতিমধ্যে ওলাইছে। আগৰ ফাৰ্ষ্ট ফেজত যিসকল প্ৰাৰ্থী অনুপস্থিত আছিল সেইসকল প্ৰাৰ্থীক পুনৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে নটিচ দিছে। গতিকে জেনেৰেলি আজি অন্ত পৰিব। গতিকে এই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাজতে এটা বহুত বেছিয়ে ভাল খবৰ আহিছে ৫৫৫০টা পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে। প্ৰতি বছৰে এটা সমস্যাই দেখা দিয়ে, সেইটো হ'ল অভাৰলেপিং। আৰু অভাৰলেপিঙৰ কাৰণে যোৱাকালি সংবাদমেল যোগে সন্মানীয় সুৰঞ্জনা সেনাপতি বাইদেৱে এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিছে প্ৰাৰ্থীসকলৰ কাৰণে। আজিতো বাৰ্তাই প্ৰাৰ্থীসকলক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে যে অভাৰলেপিঙৰ কাৰণে প্ৰতি বছৰে কি হয়, বহুত প্ৰাৰ্থী বঞ্চিত হ'ব লগা হয়, যাৰ কাৰণে যোগ্য প্ৰাৰ্থীজনো ৰৈ যাব লগা হয়। অভাৰলেপিং মানে এইটোৱে যে একেজন প্ৰাৰ্থীয়ে বিভিন্ন বা বহুকেইটা পদতে কি হয় চিলেকশ্যন হয়, যাৰ ফলস্বৰূপে তাৰ পিছৰ কেণ্ডিডেটজন সদায় বঞ্চিত হৈ আহি থাকে। অভাৰলেপিঙৰ কাৰণে এজন প্ৰাৰ্থীয়ে নিম্ন প্ৰাথমিকতো চিলেক্ট হয়, আপাৰ প্ৰাইমেৰীটো চিলেক্ট হয় বা GTPটো চিলেক্ট হয়, এনেকৈ বা অন্য বিভাগতো চিলেক্ট হয়। আৰু এনেকৈ যাৰ কাৰণে কি হয় এজন প্ৰাৰ্থীয়ে বহুকেইটা পদে দখল কৰে আৰু দখল কৰাৰ লগে লগে তাৰ পিছৰ প্ৰাৰ্থীসকল বঞ্চিত হয়। অৰ্থাৎ বহুকেইটা পোষ্ট দখল কৰাৰ পিছত এজন প্ৰাৰ্থীয়ে যিহেতু এটা পদতহে মানে কি চিলেকশ্যন কৰিব পাৰে বা চাকৰি কৰিব পাৰে, বাকীকেইটা পদ থাকি যায় আৰু থাকি যোৱাৰ লগে লগে পিছৰ প্ৰাৰ্থীসকল সদায় বঞ্চিত হৈ আহে। আৰু এইটোৱে কি কৰে, প্ৰাৰ্থীসকলৰ মাজত যথেষ্ট দুখ দিয়ে আৰু যোগ্যতা থাকিও যেন কি হয় সেই অভাৰলেপিঙৰ সমস্যাৰ কাৰণে প্ৰাৰ্থীসকল সদায় বঞ্চিত হৈ আহিবলগীয়া হৈ আছে। আৰু যোৱাকালি বাইদেৱে বহুকেইটাই গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰাৰ্থীসকলৰ কাৰণে দিছে। স্পেচিয়েলি অভাৰলেপিঙৰ সমস্যাটো যথেষ্ট গুৰুত্ব দিছে আৰু ৫৫৫০টা পদত যিখিনি কাম সেইখিনি সম্পূৰ্ণ হোৱাৰ পিছতে ৪৫০০ যি আবেদন প্ৰক্ৰিয়া হৈ গৈছিল তাৰো কাম আৰম্ভ হ'ব। এনেকৈ বিভিন্ন বাৰ্তা বা বিভিন্ন খবৰ, বহুকেইটা খবৰে প্ৰাৰ্থীসকলক বাইদেৱে দিছে। আৰু তাৰ মাজত যিটো অভাৰলেপিঙৰ সমস্যা, এই অভাৰলেপিঙৰ সমস্যা যাতে এইবাৰ নহয় সেইটোত যথেষ্ট গুৰুত্ব দিব বুলি কৈছে। আৰু যিটো খবৰে প্ৰাৰ্থীসকলক যথেষ্ট আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে, প্ৰাৰ্থীসকলৰ যথেষ্ট উপকৃত হ'ব এইটো যদিহে সম্ভৱ হয় যে অভাৰলেপিং সমস্যাটো দূৰ হয়। কাৰণ এজন প্ৰাৰ্থীয়ে নিম্ন প্ৰাথমিকতো চিলেক্ট হয়, উচ্চ প্ৰাথমিকতো চিলেক্ট হয়, আৰু কিছুমান প্ৰাৰ্থী কেনেকুৱা হয় যে উচ্চ প্ৰাথমিকত চিলেক্ট হোৱাৰ পিছতো GTP যিহেতু এতিয়া নিযুক্তি দিয়া নাই বা তাৰে কামখিনিও চলি আছে, গতিকে তেনেকৈ চিলেক্ট হয়, যাৰ ফলস্বৰূপে বহুকেইটা পদ এজন প্ৰাৰ্থীয়ে দখল কৰাৰ পিছত বাকীখিনি ৰৈ যায়। ৰৈ যোৱাৰ লগে লগে বাকী পিছৰ প্ৰাৰ্থীসকল সদায় বঞ্চিত হয়, যোগ্যতা থাকিও কিন্তু বঞ্চিত হ'ব লগা হয়। আৰু যাৰ ফলস্বৰূপে বহুকেইবছৰ আকৌ সেই একজন প্ৰাৰ্থীয়ে ৰৈ যাব লগা হয়। হয়তো নেক্সট এডভাৰ্টাইজমেণ্ট ওলায়ও কিছু অসুবিধাৰ কাৰণে সেইজন প্ৰাৰ্থী আকৌ বঞ্চিত হ'ব লগা হয়। এইবাৰ যাতে সেইটো নহয়, সেইটো শিক্ষা বিভাগে যথেষ্ট গুৰুত্ব দিব। আৰু যিটো খবৰে কালি যিটো খবৰ পালে বা দিলে সেইটো খবৰে কিন্তু প্ৰাৰ্থীসকলক যথেষ্ট আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। গতিকে এইবাৰ যদি এজন প্ৰাৰ্থীয়ে বহুকেইটা পদত চিলেক্ট হয়, তেখেতক হয়তো উইথড্ৰ কৰিব দিব আৰু দিয়াৰ লগে লগে পিছৰ প্ৰাৰ্থীজন উপকৃত হ'ব। তাৰ লগে লগে আৰু বহুকেইটাই বাৰ্তা দিছে যে যিসকল প্ৰাৰ্থীৰ ৫৫৫০টা পদত মাৰ্ক থাকেও যদিহে মাৰ্ক অহা নাই, তেওঁলোকে ১৮ আৰু ১৯ তাৰিখে গুৱাহাটীলৈ গৈ কিনে নিজৰ অভিযোগ দাখিল কৰিব পাৰিব। আৰু যিসকল প্ৰাৰ্থীৰ নাম অহা নাই তেখেতসকলৰ যদিহে মাৰ্কে কভাৰ কৰে, যি তিনিখন ডিষ্ট্ৰিক্টত মাৰ্কে কভাৰ কৰিছিল তেখেতসকলৰ নাম অহাৰ যথেষ্ট চান্স থাকিব যদিহে মাৰ্কে কভাৰ কৰে। আৰু যি ১০,০০০ প্ৰাৰ্থীক মাতিলে 1:2 অৰ্থাৎ এটা পদৰ বিপৰীতে দুজন প্ৰাৰ্থীক শিক্ষা বিভাগে মাতিছে। ইয়াৰে ৫৫০০ প্ৰাৰ্থী চিলেক্ট হ'ব আৰু বাকীখিনি ৰৈ যাব। আৰু ৰৈ যোৱাৰ লগে লগে চিন্তা কৰিব নালাগে, নেক্সট ৪,৫০০ পাছত তেওঁলোকে পুনৰ চান্স পাব। কিন্তু আৰু যিসকলক ভেৰিফিকেশ্যনৰ কাৰণে মতা নাই তেওঁলোকে চিন্তা কৰিবলৈ বিশেষ একো নাই। যদিহে তেওঁলোকৰ
আবেদন কৰা সেই ডিষ্ট্ৰিক্টত তেওঁলোকৰ মাৰ্কে কভাৰ কৰাৰ পিছত তেওঁলোকৰ নাম নাথাকে, তেতিয়া তেওঁলোকে এপ্লিকেশ্যন দিব পাৰিব আৰু এপ্লিকেশ্যন দিয়াৰ লগে লগে তেওঁলোকৰ চাকৰিটোৰ সহায়ক হ'ব। গতিকে যিসকলৰ নাম অহা নাই মাৰ্ক থাকিও চিন্তা কৰিব নালাগে, যদিহে আপোনাৰ আৰু নিশ্চয় এডিশ্যনেল লিষ্ট ওলাব আৰু সেইটো আশাৰে আমিও আছোঁ যে প্ৰাৰ্থীসকলক এই বাৰ্তাটো দিবলৈ যে এডিশ্যনেল লিষ্ট ওলাইছে। ইয়াৰ আগতেও এডিশ্যনেল লিষ্ট ওলাইছিল, যিসকলৰ মাৰ্কে কভাৰ কৰাৰ পিছতো ফাৰ্ষ্ট যি ভেৰিফিকেশ্যন হয় তাত নাম নথকাৰ পিছত নেক্সট পুনৰ এডিশ্যনেল লিষ্ট ওলায় আৰু তাৰপিছত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হয়। গতিকে যিসকল প্ৰাৰ্থীৰ নাম অহা নাই বা ভেৰিফিকেশ্যনৰ কাৰণে মতা নাই, চিন্তা কৰিবলৈ বিশেষ একো নাই। যদিহে আপোনাৰ মাৰ্কে কভাৰ কৰে, আপুনি যি 3খন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিল সেই 3খন ডিষ্ট্ৰিক্টত যেতিয়া আপোনাৰ মাৰ্কটোৱে কভাৰ কৰে তেতিয়াহ'লে আপোনাক নিশ্চয় মাতিব আৰু আপুনি চাকৰি পাবলৈ সক্ষম হ'ব। এতিয়া যি 10,000 প্ৰাৰ্থীক মানে অৰ্থাৎ 1:2 প্ৰাৰ্থীসকলক মাতিছে, সেইখিনি কাম সম্পূৰ্ণ হোৱাৰ পিছত নিশ্চয় প্ৰভিজনেল লিষ্ট ওলাব আৰু তাত আপুনি নিশ্চয় জানিব পাৰিব যে আপোনাৰ যি 3খন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিল তাত আপোনাৰ মাৰ্কটোৱে কভাৰ কৰিছে নে কৰা নাই। গতিকে চিন্তা কৰি বিশেষ একো নাই। যদিহে আপোনাৰ ভাবে যে আপোনাৰ সেই আবেদন কৰা যি 3খন ডিষ্ট্ৰিক্ট তাত আপোনাতকৈ কম মাৰ্ক থকা প্ৰাৰ্থীকো মাতিছে, আপুনি প্ৰমাণ আপুনি 18 বা 19 তাৰিখে গৈ কিনে তাত আবেদন কৰিব পাৰিব যে মাৰ্ক থকাৰ পিছতো নাম অহা নাই বুলি। তাৰপিছত শিক্ষা বিভাগে নিশ্চয় আপোনাৰ ভেৰিফিকেশ্যন কৰিব আৰু এইখিনি কথা যোৱাকালি বাইদেৱে নিজে সংবাদমেলৰ যোগে কৈছে। গতিকে যোৱাকালি যি সংবাদমেল তাত কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ দিছে। স্পেচিয়েলি অভাৰলেপিঙৰ সমস্যাটো এইবাৰ দূৰ হ'ব বুলি আশা কৰিব পাৰি আৰু সেইটো বিষয়ত শিক্ষা বিভাগে যথেষ্ট গুৰুত্ব দিছে আৰু কালি বাইদেউৰ সেই ভাষ্য অনুসৰি যথেষ্ট মানে কি আশাৰ ৰেঙনি প্ৰাৰ্থীসকলৰ মাজত কঢ়িয়াই আনিছে। কাৰণ অভাৰলেপিঙৰ কাৰণে প্ৰতি বছৰে কি হয়, বহুত প্ৰাৰ্থী বঞ্চিত হ'ব লগা হয়। যদিহে অভাৰলেপিং হৈ থাকে বা অভাৰলেপিং হ'লে উদ্যোগ ছিষ্টেমটো নিদিয়ে, তেতিয়া প্ৰাৰ্থীসকল যথেষ্ট পৰিমাণে বঞ্চিত হয়। যোগ্যতা থাকিও কিন্তু চাকৰিৰ পৰা সদায় বঞ্চিত হ'ব লগা হয়। এইবাৰ যিহেতু GTPGTৰো কাম চলি আছে আৰু 5,500ৰো চলি আছে, গতিকে এনেকৈ অভাৰলেপিং হোৱাৰ যথেষ্ট চান্স আছে আৰু SSC যিসকলে ৰেগুলাৰ হ'ল তেওঁলোকৰ যাতে অভাৰলেপিঙৰ কাৰণে যে পদত ৰৈ নাযায় সেইটোৰ বিষয়ে যথেষ্ট গুৰুত্ব দিব বুলি আশা কৰিব পাৰি। কাৰণ যোৱাকালি খুব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিছে আৰু এইটোৰ বাৰ্তাই কিন্তু প্ৰাৰ্থীসকলক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে আৰু অভাৰলেপিঙৰ সমস্যাটো 5,500 ওপৰত নাথাকিব বুলি আশা কৰিব পাৰি আৰু সেইটো আমিও আশা কৰিছোঁ এইখিনি হওক সোনকালে আৰু প্ৰাৰ্থীসকল উপকৃত হওক। এইটো বাৰ্তা দিব পাই ভাল লাগিছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।